हेलो एवरीवन वेलकम बैक टू माय अनदर ब्लॉग। आज হৈছে বৃহস্পতিবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 5টা। এয়া যোৱাকালি লৈছোঁ অকণমান পায়স বনাবৰ কাৰণে। এইখিনি থৈ দিছোঁ শিৱলিংগত ঢালিম আৰু মই বনাইছোঁ কাৰণে অকণমান দেখাই দিছোঁ। এনেকৈ ৰেচিপি হিচাপে নহয়, চাউল একদম কমাই লৈছোঁ যিহেতু গাখীৰো কমাই লৈছোঁ আৰু অলপ উতল আহাত মই দি দিছোঁ অকণমান চেনি আৰু ইয়াতে মই অলপ ড্ৰাই ফ্ৰুটছৰ নামত কিচমিচেই দিছিলোঁ, বিশেষ একো নাই দিয়া আৰু একদম মানে ঘিউ চিউ একো মই ব্যৱহাৰ কৰা নাইকিয়া, একদম আগতে যিটো মাহঁতে বনাইছিল তেনেকুৱা ষ্টাইলতে বনাইছোঁ। আৰু এয়া চাওক মোৰ পায়স ৰেডি হৈয়ে গ'ল। এয়া মই চাওকচোন এতিয়া নমাই থৈ দিম, ইমানখিনি ডাঠ হোৱালৈকে থৈছোঁ, এনেকুৱাতেই ভাল লাগে আৰু ঠাণ্ডা হ'লে অকণমান ডাঠ হৈয়ে যাব যিহেতু। এতিয়া মই গেছৰ ফ্লেম অফ কৰি দিলোঁ আৰু তাৰপিছত আবেলি এয়া লৈছোঁ শৰাই সজাবলৈ, দুখন শৰাই সজাবলৈ লৈছোঁ। যিহেতু যোৱাকালি আছিলে শিৱৰাত্ৰি, সকলোৰে নিশ্চয় ধুনীয়াকৈ পালন কৰিলে, ভালেৰে পাৰ হৈ গ'ল। আৰু ঘোটা কোনে কোনে খালে জনাবচোন। আমাৰ অৱশ্যে শিৱৰাত্ৰিত ঘোটাটো ব্যৱহাৰ কৰা নহয়, শিৱ পূজা পাতিলে ঘৰত ব্যৱহাৰ কৰোঁ, আনা হয়। এতিয়া মই মাৰ তাত দি থৈ আহোঁগৈ। আৰু দুখন শৰাই সজাইছিলোঁ, এখন মই মাৰ ফালে দি থৈ আহিলোঁ আৰু এয়া তাৰপাছত মই গোঁসাই ঘৰত ধুনীয়াকৈ লৈছোঁ, সজাই লৈছোঁ। আৰু কোনে কোনে ঘোটা খালে বাৰু, কাৰ কাৰ নিচা লাগিলে জনাবচোন দেই। এয়া অকণমান দেখাই দিছোঁ। তাৰপাছতে গ'লোঁ ভঙাগড়তে থকা কালী মন্দিৰ, তাতে শিৱলিংগ আছে কাষত, অকণ দেখাই দিওঁ। আৰু ওপৰলৈ চাকি বন্তি এইবিলাক নিবলৈ দিয়া নাই, যিহেতু ওপৰত জেগাখিনি বহুত কম আৰু মানুহৰ ভিৰো বেছি, সেইকাৰণে তলতে জ্বলালোঁ। তাৰপাছতে ওপৰত এয়া পূজা আৰম্ভ হৈছে, আৰম্ভ হ'ব আৰু হোৱা নাই, অকণ অকণ দেখাই দিওঁ ৰ'ব। এয়া ওপৰত যিহেতু বহুত জেগা কম, গতিকে ইয়াত চাকি বন্তি জ্বলোৱাৰ কথাই নাহে। ৰাতি দিনত হয়তো দিছিলে, ৰাতি নিদিয়ে, মানে ওপৰত যিটো শিৱলিংগ আছে তাত নিদিয়ে এতিয়া গাখীৰ দিবলৈ, তলতে দিছে, গতিকে আমি তলতেই দিলোঁ। আগবেলা যিহেতু অহা নাছিলোঁ, এয়া অকণ অকণ পৰিৱেশটো মই দেখাই দিছোঁ। সেইফালে মানুহৰ ভিৰত যাবলৈকে অকণমান দিগদাৰী হৈছে, তথাপিতো এয়া চাওক শিৱলিংগজনা ধুনীয়াকৈ সজাইছে। এইফালে পূজা আৰম্ভ হ'ব। এতিয়া আহিছোঁ কিটচেনলৈ, আজি এওঁ ৰুটি খাই গ'ল, আহি পেলাই ভাত খাবহি, চকুটো কিবা খচখচাই আছে। আৰু এতিয়া এওঁক ৰুটি ভাজি খুৱাই পঠিয়ালোঁ। তেতিয়াতো বিৰাটেই লৰালৰি, ব্লগ কৰিব পৰা নাই। আজি এতিয়া আৰম্ভ কৰি দিওঁ, কি কি কৰোঁ কি কি নকৰোঁ। আজি বৃহস্পতিবাৰ, আজি মোৰ ফাষ্টিং, মানে আজি নিমখ চিমখ যিহেতু নাখাওঁ, গতিকে একদম চিম্পুলভাৱে ভাতকেইটা বনাওঁ। আৰু আজি ননদো আহি আছে, তাইও বোলে দুপৰীয়া ভাতকেইটা খাব, গতিকে একদম চিম্পুলেই বনাম। তাইৰো কৈছে মই যাম বুলি একো নকৰিবি, মোৰো গাটো ইমান ভাল নহয়, গতিকে ব'লক দিনটো দেখাই থাকোঁ কি কৰোঁ কি নকৰোঁ। ইফালে ধৰিব পাৰিছেনে, মই মচুৰ দালি আৰু বুট দালি একেলগে বহাবলৈ লৈছোঁ। ইয়াতে অলপ পাচলিও দি দিম, ভাল লাগে দালিখন, কিবা কিবি পাচলি থাকিলে দিলে ভাল লাগে। ইফালে এখন ভাজি বনাই, এইখন মোৰ হৈয়ে গৈছে ভাজি, একদম চিম্পুলকৈ বনাইছোঁ, মছলা চছলা একো দিয়া নাই। তাইৰো বোলে অকণমান পেটটো বেয়া চলি আছে, আচলতে এতিয়া ৱেডাৰৰ কাৰণে চবৰে হৈছে, মোৰ আৰু এওঁৰো এতিয়া চলি আছে, কিন্তু মোৰো ভাল পালোঁ মেডিচিন খাই। এওঁৰ আকৌ এতিয়া মেডিচিন খাই আছে, পেটটো কিবা গেছৰ নিচিনা লাগি থাকে। আৰু এইফালে মই এয়া মচুৰ দালিখিনিত পাচলি দি দিছোঁ। মচুৰ দালিত এমুঠিহে বুটৰ দালি দিছোঁ দেই, কেতিয়াবা যদি এনেকৈ খোৱা নাই ট্ৰাই কৰিবচোন। মচুৰ দালিত এমুঠি বুটৰ দালি দি খাবলৈ বহুত টেষ্টি লাগে। আৰু আদা নহৰু দি চম্ভাৰ দিব লাগে, পিঁয়াজ আদা নহৰু দি। বেঙেনা এটাও পুৰি লৈছোঁ, দেখাই থাকিম কি কি কৰোঁ কি কি নকৰোঁ। আৰু এইফালে মই অকণমান মিঠি গুটি ভাজি পিঁয়াজ দিছোঁ, তাতে মই নহৰু দিছোঁ, আদা দিয়া নহ'লে বাৰু, আছিলে কিন্তু খুন্দা নহ'লে, গতিকে এনেকৈয়ে মই চম্ভাৰ দি দিছোঁ। বহুত টেষ্টি হয়, ট্ৰাই কৰিব পাৰে। আৰু এয়া অমিতা স্কোৱাচ এইবিলাকো দি দিছিলোঁ, হোৱাৰ আগে আগে এচামুচ ঘিউ দি থৈছোঁ, নিদিলেও কথা নাই, ভাল লাগে খাবলৈ এনেকৈ দালিখন। এচিকুট চেনি দিছিলোঁ দেই, এইখন দালিত অকণমান চেনি দি দিলে ভাল লাগে। তাৰপাছতে নহৰু অকণ যে মানে এয়া কৰি লৈছোঁ, পুৰি লৈছোঁ গেছতে, আৰু বেঙেনাটো পিটিকা কৰোঁ ব'লক। আৰু আপোনালোকে আকৌ নাভাবিব দেই ইমান চিম্পুল ভাত সাজকৈ দেখাইছে বুলি, আজি সদায় সদায় বিশেষ একো কৰি খোৱাও নহয়। আৰু আজি যিহেতু মোৰ ফাষ্টিং, গতিকে একো তেনেকুৱা বনাবলৈও মন নাযায়। আৰু ইনা আহিছে যদিও তাইও ক'লে যে মই আজি ইমান একো নাখাওঁ, গতিকে তাইও বৃহস্পতিবাৰ নিৰামিষেই খায়, মই বোলো এনেকৈয়ে বনাওঁ। বেঙেনা পিটিকাটোত মই দাইলতে আলু আছিল, আলু অকণমানো দি দিছোঁ। আৰু তাৰপাছতে নহৰু কাটি ধনিয়া কাটি দিছোঁ। একদম সাধাৰণভাৱে বনাইছোঁ আজিৰ ভাত সাজ। অকণমান মিঠাতেল বেছিকৈ দিছোঁ যেনিবা, তেতিয়া বহুত ভাল লাগে। আৰু অকণমান নিমখ দিছিলোঁৱেই,
আৰু অকণ দি তাৰপাছতে দি দিছোঁ মই অকণমান সান্দহ গুড়া। এনেকৈ বহুত ভাল লাগে, চাব আপোনালোকে ট্ৰাই কৰি বেঙেনা পিটিকাত। আৰু তাৰপাছতে এইফালে লৈছোঁ অকণমান মই এই যে কোমোৰাৰ জালিটো সেইটো কাটি লৈছোঁ। একো ব্যৱহাৰ নকৰোঁ, ইয়াত মই অকণমান সৰিয়হ ফুটাই ভাজিম, তথাপিতো বহুত ভাল লাগে। একদম চিম্পুল কিন্তু খাবলৈ টেষ্টি হয়। আৰু এয়া সৰিয়হ ফুটাই সেইখিনি বহাই দিছোঁ, এচিকুট চেনি দিছোঁ আৰু তাৰপিছতে দিছোঁ নিমখ হালধি। আৰু যিহেতু এইখিনি হোৱাৰ আগে আগে মই অকণমান নেমু চেপি দিম, সেইকাৰণে এনেও কোমোৰাটো অকণমান কোমোৰা জালিটো টেঙা টেঙা ভাৱ এটা থাকে, চেনি এচিকুট দিয়াৰ কাৰণে মই একে লাষ্টত নেমু অকণমানো চেপি দিছোঁ, তেতিয়া খাবলৈ বহুত টেষ্টি হয়। আৰু একদম চিম্পুল, আমাৰ ঘৰত যিহেতু বয়সীয়া মানুহ আছে, গতিকে কেতিয়াবা এনেকৈ একদম চিম্পুল ধৰণৰ ভাত সাজো দেখাই থাকিম বাৰু আপোনালোকক। আৰু এয়া আহি গ'ল 12টা বজাৰ পিছত, গতিকে আজি টিফিনটো ৰেহাই পালোঁ, টিফিন নিনিয়ে বোলে, এওঁক এয়া ভাত দি দিলোঁ। তাৰপাছতে এয়া ইনা আহি গ'ল, তাইক বাৰু দেখুওৱা নহ'লে, আজি যিহেতু থাকিবই গতিকে দেখাই থাকিম। আৰু এয়া মা আৰু লিজা সেইফালে আছিলে, আৰু তাৰপিছত মই বাঢ়ি দিলোঁ ভাত, দেখাই দিলোঁ অকণমান কাঁহীখনো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। একদম সাধাৰণভাৱে কিন্তু টেষ্টিয়ে আছিলে দেই, মই যদিও খোৱা নাই, দেখাব পৰা নাই। আৰু তেন্তে আজিলৈ আহোঁ।